নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। খাদ্যবোৰ সঠিক নিয়মত ব্যৱহাৰ কৰিব জানিলে ঔষধ হৈ পৰে আৰু খাদ্যবোৰ সঠিক নিয়মত ব্যৱহাৰ কৰিব নাজানিলে কেতিয়াবা বিষ বা পয়জনো হ'ব পাৰে। সেইকাৰণে আমি খাদ্যবোৰৰ উপকাৰিতা আৰু অপকাৰিতা দুয়োটাৰ বিষয়ে জনাটো দৰকাৰ। লং আমি গৰম মছলা হিচাপে প্ৰায়ে ব্যৱহাৰ কৰি থাকোঁ আৰু ভাত খোৱাৰ পিছত কেতিয়াবা মুখত এটা বা দুটা লং লৈও ভাল লাগে। দিনে এটা বা দুটা লং খালে একো অপকাৰ নকৰে, বৰঞ্চ উপকাৰহে দিয়ে। কিন্তু ইয়াতকৈ যদি বেছি লং খোৱা যায় তেতিয়া কিন্তু কেতিয়াবা বিপদো হ'ব পাৰে। আমি এনেকুৱা কিছুমান পেচেণ্ট পাওঁ যাৰ লগত কথা পাতিলে আমি গম পাওঁ যে তেওঁলোকে লং বেছিকৈ খায় আৰু সেইকাৰণে তেওঁলোকৰ বেমাৰ সোনকালে ভাল হোৱা নাই। তেতিয়া আমি তেওঁলোকক লং খাবলৈ মানা কৰি দিওঁ। যদি আপোনালোকৰ 7টা বেমাৰ আছে তেন্তে লং পৰাপক্ষত নেখাব। এই 7টা বেমাৰ কি কি আজিৰ ভিডিঅ'টোত জনাম আৰু এই 7টা বেমাৰত লং কিয় উপকাৰী তাৰ কাৰণবিলাকো জনাম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকেও শ্বেয়াৰ কৰি দিব যাতে সকলো উপকৃত হয়। প্ৰথম বেমাৰ হৈছে পাচনতন্ত্ৰৰ বেমাৰ। লং পৰাপক্ষত নেখাব যদি আপোনালোকৰ কাৰোবাৰ পাচনতন্ত্ৰৰ কেইটামান বেমাৰ আছে। অৰ্থাৎ আপোনালোকৰ যদি কাৰোবাৰ গেষ্ট্ৰাইটিছ, পেপটিক আলচাৰ, পাইলছ, কনষ্টিপেশ্যন, IBS বা কলাইটিছৰ সমস্যা আছে তেওঁলোকে পৰাপক্ষত লং নোখোৱাই ভাল বা কমাই খোৱাটো ভাল। কাৰণ লং হৈছে স্বভাৱত গৰম আৰু ই আমাৰ খাদ্যনলীত থকা শ্লেষ্মা আৱৰণ বা মিউকাছ মেমব্ৰেইনখনক ইৰিটেট কৰে বা উত্তেজিত কৰে আৰু এই সমস্যাবিলাক বেছিকৈ কৰাত সহায় কৰে। সেইকাৰণে আমি এনেকুৱা পেচেণ্ট পাই থাকোঁ যিসকলৰ এই সমস্যাবিলাক থাকে, তেওঁলোকে লং বেছিকৈ খোৱাৰ ফলত তেওঁলোকৰ বেমাৰবিলাক সহজতে ভাল নহয়, অৰ্থাৎ মেডিচিন খালেও কেতিয়াবা কাম নিদিয়ে। সেইকাৰণে খাদ্যবোৰো যে কেতিয়াবা ঔষধ হ'ব পাৰে বা খাদ্যবোৰৰ যে কেতিয়াবা পাৰ্শ্বক্ৰিয়া থাকিব পাৰে এই কথাটো আমি সকলোৱে স্বীকাৰ কৰাটো দৰকাৰ। সেইকাৰণে আমি পাৰ্শ্বক্ৰিয়াবিলাকো জানি ল'ব লাগে। বিশেষকৈ কনষ্টিপেশ্যন আৰু পাইলছৰ ৰোগীসকলক প্ৰায়ে আমি লং খাবলৈ মানা কৰোঁ, কাৰণ এই ৰোগীসকলৰ ক্ষেত্ৰত লং বেছিকৈ খালে সমস্যা বেছি হোৱা দেখা যায়। 2 নম্বৰ বেমাৰটো হৈছে কিডনী আৰু পেচাবৰ সমস্যা। যিসকল ব্যক্তিৰ পেচাবৰ ইনফেকশ্যন বা ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন থাকে তেওঁলোকে পৰাপক্ষত লং একেবাৰে খাব নালাগে, কাৰণ লং হৈছে স্বভাৱত গৰম আৰু সেইকাৰণে তেওঁলোকে যদি লং বেছিকৈ খোৱা আৰম্ভ কৰে তেওঁলোকৰ পেচাব জ্বলা পোৰা কৰা, পেচাব কমকৈ হোৱা আদি লক্ষণবিলাক খুব বেছিকৈ হ'বলৈ ধৰে আৰু কেতিয়াবা কমপ্লিকেশ্যনো আহিব পাৰে। ঠিক তেনেকৈ যাৰ ক্ৰিয়েটিনিন বাঢ়ি আছে বা যিসকলৰ কিডনী বিকল হৈছে, যাৰ ইউৰিক এচিড বাঢ়ি আছে, কিডনী ষ্ট'ন আছে, তেনেকুৱা পেচেণ্টবিলাকেও লং পৰাপক্ষত কমাই খাব লাগে বা একেবাৰে খাব নালাগে, কাৰণ বেছিকৈ খালে কিডনীৰ সমস্যা বা পেচাবৰ সমস্যাবোৰ বঢ়াৰ সম্ভাৱনা থাকে। 3 নম্বৰ বেমাৰটো হৈছে ডায়েবেটিছ। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে এটা বা দুটা লং খালে ডায়েবেটিছ ৰোগীৰ ব্লাড চুগাৰটো কণ্ট্ৰল হৈ থকাতেই নেচাৰেলি সহায় কৰে। কিন্তু তাতকৈ যদি বেছি পৰিমাণত লং খোৱা যায় তেতিয়া কিন্তু কেতিয়াবা ব্লাড চুগাৰ কমি গৈ হাইপ'গ্লাইচেমিয়াও হ'ব পাৰে। কাৰণ ডায়েবেটিছ ৰোগীসকলে ব্লাড চুগাৰ কণ্ট্ৰল কৰিবৰ কাৰণে কিছুমান মেডিচিন খাই থাকে। সেই মেডিচিনবিলাকৰ লগত লঙৰ ইণ্টাৰেকশ্যন হৈ হাইপ'গ্লাইচেমিয়া, ব্লাড চুগাৰ কমি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে ডায়েবেটিছ ৰোগীসকলে ৰেগুলাৰলি লং খোৱাটো অনুচিত। আৰু কিছুমান মানুহৰ নেচাৰেলিও ব্লাড চুগাৰ কমি গৈ থাকে বা কিছুমান মানুহৰ দেহত চুগাৰটো কমি গৈ থাকে, তেওঁলোকেও লং সদায় খোৱা অনুচিত। 4 নম্বৰ বেমাৰটো এটা বেমাৰ নহয়, প্ৰকৃততে লঙৰ এটা পাৰ্শ্বক্ৰিয়া বা ছাইড ইফেক্টহে বুলি ক'ব লাগিব। অৰ্থাৎ লং বেছিকৈ খালে পুৰুষ আৰু মহিলাৰ ছেক্সুৱেল হেল্থত বেয়া প্ৰভাৱ পৰে। অৰ্থাৎ লং বেছিকৈ খালে মহিলাসকলৰ হৰম'নৰ ইমবেলেঞ্চ হ'ব পাৰে, মাহেকীয়া অনিয়মীয়া হ'ব পাৰে বা মাহেকীয়াৰ সময়ত ব্লিডিং বেছিকৈ হ'ব পাৰে। আৰু পুৰুষসকলৰ ক্ষেত্ৰত স্পাৰ্ম কাউণ্ট কমিব পাৰে বা অন্যান্য কিছুমান ছেক্সুৱেল সমস্যা হ'ব পাৰে। সেইকাৰণে লং দিনে এটা বা দুটাতকৈ বেছি পৰিমাণে নেখাব যদি আপোনালোকে লং খাই ভাল পায়। 5 নম্বৰ বেমাৰটো হৈছে ব্লিডিং ডিছঅৰ্ডাৰ। কেতিয়াবা কিছুমান কাৰণত কিছুমান মানুহৰ দেহত তেজ গোট মৰা প্ৰক্ৰিয়া বা ব্লাড ক্লটিং যিটো প্ৰক্ৰিয়া সেইটো শ্ল' হয়, যাৰ কাৰণে তেওঁলোকৰ দেহত যদি কিবা কাৰণত ব্লিডিং হয় সেই ব্লিডিং সহজতে বন্ধ নহয় বা বন্ধ হ'বলৈ বহুত সময় লাগে। যেনে হিম'ফিলিয়া নামৰ বেমাৰটোত ভুগি থকা ব্যক্তিসকলৰ এনেকুৱা হয়। কেতিয়াবা লিভাৰ প্ৰব্লেমৰ কাৰণে, ভিটামিন কেৰ ডেফিচিয়েঞ্চিৰ কাৰণে বা ক্লটিং ফেক্টৰ ডিফেক্টৰ কাৰণে এনেকুৱা ধৰণৰ সমস্যা হোৱা দেখা যায়। আৰু যি মানুহৰ দেহত ব্লিডিং খুব সঘনাই হৈ থাকে তেওঁলোকে সেইকাৰণে লং পৰাপক্ষত খাব নালাগে। আৰু যিসকল ব্যক্তিয়ে ব্লাড থিনিং মেডিচিন খাই থাকে তেওঁলোকেও ডক্তৰৰ পৰামৰ্শ অবিহনে লং পৰাপক্ষত বেছিকৈ খাব নালাগে, কাৰণ তেনেকুৱা মেডিচিনৰ লগতো লঙৰ কেতিয়াবা
ইণ্টাৰেকশ্যন হৈ পেলাই সেই দৰৱৰ ক্ষেত্ৰত কিছুমান বেমেজালিৰ সৃষ্টি কৰা দেখা যায়। গতিকে ব্লিডিং ডিছঅৰ্ডাৰ থকা যিকোনো মানুহে লং পৰাপক্ষত নাখাব। আৰু যিসকল মহিলাৰ মাহেকীয়া সময়ত ব্লিডিঙো বেছি হয় তেওঁলোকেও পৰাপক্ষত লং বেছিকৈ নাখাব। আৰু যিসকল পাইলছ ৰোগীৰ ব্লিডিং পাইলছ থাকে তেওঁলোকেও পৰাপক্ষত লং বেছিকৈ খাব নালাগে, বা নাকেৰে তেজ ওলোৱা ব্যক্তিসকলেও লং খাব নালাগে। অৰ্থাৎ আমাৰ দেহৰ যি অংশৰ পৰাই তেজ ওলাওক কিয় আমি লং পৰাপক্ষত খাব নালাগে। 6 নম্বৰ বেমাৰটো হৈছে স্কিনৰ কিছুমান বিশেষ বেমাৰ। বিশেষকৈ যাৰ মুখত একনি পিম্পলছৰ সমস্যা থাকে বা যাৰ স্কিনত এলাৰ্জিৰ সমস্যা থাকে তেওঁলোকে লং পৰাপক্ষত নোখোৱাই ভাল, বা লং এক্সটাৰ্নেলিও তেওঁলোকে পৰাপক্ষত ব্যৱহাৰ নকৰাই ভাল। কাৰণ লং হৈছে স্বভাৱত গৰম, আৰু এই লঙে আচলতে তেওঁলোকৰ স্কিনত ইৰিটেশ্যন কৰিব পাৰে, ইনফ্লেমেশ্যন কৰিব পাৰে, আৰু সমস্যাসমূহ জটিল কৰিব পাৰে। আৰু লং তেল বহুতেই মুখ গহ্বৰৰ কিছুমান বেমাৰ ভাল কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে, বা স্কিনতো তেওঁলোকে এক্সটাৰ্নেলি ব্যৱহাৰ কৰে। কিছুমান ব্যক্তিৰ ক্ষেত্ৰত নেমানিব পাৰে, অৱশ্যে সকলোকে নেমানে বুলি ক'ব নোৱাৰি। কিছুমানক নেমানিলে তেওঁলোকে ব্যৱহাৰ নকৰিব, আৰু যাক মানে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। এই অপকাৰিতাটোৰ কথা কওঁতে কিন্তু লং কেনেকৈ ঔষধ হিচাপে কিছুমান বেমাৰত ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে আপোনালোকে সকলোৱে জানি লোৱাটো দৰকাৰ। বিশেষকৈ মুখ গহ্বৰৰ কিছুমান বেমাৰত লং আমি ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। লঙৰ পৰা প্ৰস্তুত কৰা লং তেল আমাৰ মুখ গহ্বৰৰ বহুকেইটা বেমাৰৰ ঔষধ বুলি ক'ব পাৰি। দিনে 1 বা 2টা লং চুপি খালে বা চুহি খালে যিসকলৰ মুখ গহ্বৰৰ গোন্ধ থাকে বা মুখখন গোন্ধাই থাকে তেওঁলোকৰ মুখৰ গোন্ধ সহজতে নাইকিয়া হয়, কাৰণ ইয়াৰ এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে আৰু ই মুখৰ দুৰ্গন্ধ সহজতে নাইকিয়া কৰে। ঠিক তেনেকৈ যাৰ গাম ব্লিডিঙৰ সমস্যা থাকে, বা যাৰ দাঁতৰ আলুৰ কিছুমান বেমাৰ থাকে, আৰু যাৰ ডেণ্টেল কেভিটি বা ডেণ্টেল কেৰিজ থাকে, বা দাঁতৰ পোকে খোৱা সমস্যা থাকে তেওঁলোকৰ কাৰণেও লং খুব ভাল। তেওঁলোকে লং তেল নিয়মীয়াকৈ দাঁতত বা দাঁতৰ আলুত ব্যৱহাৰ কৰিব পাৰে, তেওঁলোকে নিশ্চয় সুফল পাব। আৰু টনচিলাইটিছ, ফেৰিনজাইটিছ আদিৰ কাৰণে যাৰ ডিঙিৰ বিষ বা ডিঙিৰ খচখচনি হৈ থাকে তেওঁলোকেও দিনে 1 বা 2টাকৈ লং যদি চুপি থাকে তেওঁলোকৰ এই সমস্যা বহুতখিনি কমি থাকে। 7 নম্বৰ বেমাৰটো প্ৰকৃততে বেমাৰ নহয়, বেমাৰ প্ৰতিৰোধৰ সতৰ্কমূলক ব্যৱস্থাহে। গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মহিলাসকলে সুদাকৈ লং পৰাপক্ষত খাব নালাগে, কাৰণ তেওঁলোকৰ ক্ষেত্ৰত ই ছাইড ইফেক্ট কিছুমান কৰিব পাৰে। অৱশ্যে আঞ্জা বনাওঁতে 1 বা 2টা লং দি খালে তেওঁলোকৰ কোনো অপকাৰ নকৰে, কিন্তু মুখত লৈ চুপি লৈ তেওঁলোকে পৰাপক্ষত নোখোৱাই ভাল, অন্যথা কিছুমান ছাইড ইফেক্ট আহিব পাৰে। এই 7টা অপকাৰিতাৰ কথা আজি আপোনালোকক জনালোঁ, যিকেইটা জানিলে আপোনালোক নিশ্চয় উপকৃত হ'ব। অৱশ্যে লং খালে যে বেয়া সেই ধাৰণাটো একেবাৰে নল'ব। যেতিয়া আমাৰ চৰ্দি কাহ হয় তেতিয়া আমি লং দিয়া বা আদা দি তুলসী দি বনোৱা যি কাপ আমি বনৌষধি চাহ খাওঁ সেই কাপে আমাক বহুকেইটা সকাহ দিয়ে, বা ৰেছপিৰেটৰী সমস্যাত যথেষ্ট সকাহ দিয়ে। ঠিক তেনেকৈ আৰ্থ্ৰাইটিছৰ সমস্যা বা গাঁঠিৰ বিষৰ সমস্যাত ভুগি থকা ব্যক্তিৰ কাৰণেও লং ভাল, বা মুখ গহ্বৰৰ কিছুমান বেমাৰত লং ভাল, আৰু ফেটি লিভাৰ সমস্যাত ভুগি থকা ব্যক্তিৰ কাৰণেও লং উপকাৰী। গতিকে অপকাৰিতা আমি সকলোৱে জানি লৈ ভালকৈ বুজি লৈ তাৰপিছতহে আমি বস্তুবিলাক বা খাদ্যবিলাক সঠিক নিয়মত ব্যৱহাৰ কৰিব লাগে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে প্লিজ শ্বেয়াৰ কৰি দিব, আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।